হেল্ল' বন্ধুসকল, মই আছোঁ বৰ্তমান এছিয়াৰ ভিতৰত আটাইতকৈ বেছি ড্ৰাই ফিছ পোৱা ঠাইখনত। আপোনালোকে নিশ্চয় গম পাইছে, ঠাইখনৰ নাম হ'ল জাগিৰোড। আপোনালোকে নিশ্চয় গম পায় বৰ্তমান অসমত কি চলি আছে। বৰ্তমান অসমত বহুত গৰম চলি আছে, এইটো আপোনালোকে নিশ্চয় গম পায় যে। সেইকাৰণে এটা ট্যুৰ উলিয়াইছোঁ য'ত নেকি অলপ শীতলীয়া, অলপ ঠাণ্ডা, অলপ ভাল বতাহৰ ঠাই। ঠিক আছে, বলক তেনেহ'লে তাত যাওঁ। হেল্ল' দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক কেনে আছে? আশা কৰোঁ ভালেই, ময়ো বহুত ভাল। মই আজি গৈ আছোঁ, আপোনালোকক নিশ্চয় জনাম ক'ত গৈ আছোঁ। সেইকাৰণে মই আহিছোঁ। বৰ্তমান মই আছোঁ জাগিৰোড ৰেলৱে ষ্টেচনত। আপোনালোকে নিশ্চয় দেখা পাইছে জাগিৰোড ৰেলৱে ষ্টেচন। এইপিনে চাব পাৰে জাগিৰোড ৰেলৱে ষ্টেচন, আপোনালোকে নিশ্চয় দেখা পাইছে। এতিয়া আমাৰ ট্ৰেইন আহিব, জাষ্ট আপোনাৰ আৰু আধা ঘণ্টামান আছে, ট্ৰেইনটো আহি যাব আমাৰ। আপোনালোকে দেখা পাইছে মই ক'ত যাম, কি কৰিম, বহুত কিছু আপোনালোকে দেখুৱাম। আপোনালোকে এই ভিডিঅ'টো কিন্তু একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাব, পূৰা অল টুৰ আপোনালোকক দেখুৱাম। ঠিক আছে, তেনেহ'লে মই গৈ আছোঁ ক'ত? মই গৈ আছোঁ দীঘা টুৰ। আমাৰ এটা দীঘা বহুত ডাঙৰ টুৰ আছে। আমি প্ৰায় ইয়াৰ পৰা আমাৰ অসমৰ পৰা প্ৰায় 15-16জন মানুহ আছোঁ। আৰু আমাৰ যিটো মৈৰাবাৰী, আমাৰ যিটো গাঁও মৈৰাবাৰীৰ পৰা আমাৰ প্ৰায় এই 7-8জন মানুহ আছে। ঠিক আছে, তেনেহ'লে আপোনালোকক দেখুৱাই দিম আমি কোন কোন গৈ আছোঁ একেলগে। ঠিক আছে, এতিয়া জাগিৰোডত আছোঁ। জাগিৰোডৰ পৰা আমাৰ ট্ৰেইনটো আহি যাব, জাষ্ট 10-15 মিনিট পিছতমান আহি যাব আৰু গুৱাহাটী আমি পামগৈ। গুৱাহাটীৰ পৰা আমি ট্ৰেইনটো চেঞ্জ কৰিম। চেঞ্জ কৰি পৰা আমাৰ চৰাইঘাট এক্সপ্ৰেছ যিটো আছে সেইটো ল'ম। তেনেহ'লে আপোনালোকে ভিডিঅ'ত লাগি থাকিব। ভিডিঅ'টো বহুত ভাল হ'ব কিন্তু, আৰু গোটেই টুৰ আপোনালোকক দেখুৱাম আজি। বহুত ডাঙৰ এটা টুৰ আছে, বহুত ডাঙৰ এটা। আপোনালোকে কিন্তু নিশ্চয় ভিডিঅ'টো লাগি থাকিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অ'কে দোস্ত, ফাইনেলি আমাৰ ট্ৰেইনখন আহি গ'লে। এতিয়া আমি ট্ৰেইনত উঠিম। ইয়াৰ পৰা জাগিৰোডৰ পৰা গুৱাহাটী যাম। গুৱাহাটী যোৱাৰ পিছত আপোনালোকক দেখুৱাম শৰাইঘাটত যিটো ট্ৰেইন আছে সেইটো। ঠিক আছে, তেনেহ'লে বলক। অ'কে, বাই বাই জাগিৰোড। এতিয়া আমি যাম গুৱাহাটী অভিমুখে, কাৰণ তাত গৈ আমি গুৱাহাটীত ট্ৰেইন চেঞ্জ কৰিম। ফাইনেলি পালোহি আমি গুৱাহাটী মহানগৰ পল্টন বজাৰ ৰেলৱে ষ্টেচন, যিটো আমাৰ বহুত ডাঙৰ ৰেলৱে ষ্টেচন গুৱাহাটী মহানগৰ। অ'কে দোস্ত, তেনেহ'লে আমি গুৱাহাটী ৰেলৱে ষ্টেচন পাই গ'লোঁ। এতিয়া মানে ৰাতিপুৱা 6 বজাত উঠি আহিছিলোঁ। অলপ খোৱা দোৱা কৰিব যাম। মুখটো একেবাৰে শুকাই আছে, সেইকাৰণে অলপ খোৱা দোৱা কৰিব যাম। চাওক আমাৰ চবেই ৰেডি হৈ আছে। আহি গ'লোঁ ক'ত? জেডি মেলছ হোটেল। ঠিক আছে, ইয়াত আমি খোৱা দোৱা কৰিম। বহুত ভোক লাগিছে, সেইকাৰণে খোৱা দোৱা কৰি লওঁ আগত। আমাৰ যিটো ডবা সেইটো পাই গ'লোঁ, আমাৰ কোচ যিটো। এতিয়া আপোনালোকে দেখুৱাম চিট। চাওক আপোনালোকে একেবাৰে খালী হৈ আছে, গুৱাহাটী একেবাৰে খালী হৈ আছে। ইয়াৰ পৰা যোৱাৰ পিছত অলপ পিছত পূৰা ভৰ্তা হৈ যাব। আপোনালোকে দেখুৱাম পূৰা খালী আছে। কেনেকুৱা লাগিছে, চাফ চিকুণ, বহুত ভাল লাগিছে। চাওক, এইটো আপোনালোকে চাব পাৰে। চাওক, ৰাতি টোপনি যোৱা নাই সেইকাৰণে। এই গৰমত কাপোৰ নোহোৱাকৈ চবেই শুই আছে। চৰি, কাপোৰ নোহোৱাকৈ নহয়, জাষ্ট পেণ্ট আৰু গেঞ্জি আছে। অ'কে, তেনেহ'লে আহি গ'লোঁ ব্ৰহ্মপুত্ৰৰ ওপৰত বৈ যোৱা দলংখন। ঠিক আছে, বহু সময় পিছত দলংখন পালোঁ। এইটো কোনটো ৰোডত আহিছে আমি ক'ব নোৱাৰোঁ, সেইকাৰণে অলপ দেৰিকৈ দলংখন ফটোশ্বুট কৰিলোঁ। তাৰ পাছত একেবাৰে ট্ৰেইনখন নীৰৱ হৈ আছে। চাওক, একেবাৰে মানুহ নায়েই। ঠিক আছে, তেনেহ'লে জিৰণি। বহুত গৰম দিছে আজি, একেবাৰে বহুত গৰম। বৰ্তমান আহি পাইছোঁহি নিউ বঙাইগাঁও ৰেলৱে ষ্টেচন। বহুত গৰম দিছে, সেইকাৰণে অলপ জিৰণি লৈছোঁ। ট্ৰেইনটো অলপ থিয় কৰাই ৰাখিছে, বহুত গৰমত থিয় কৰাই ৰাখিছে। আপোনালোকে দেখা পাইছে এইটো। চাওক কেনেকুৱা, ইপিনে বহুত ভাল লাগিছে। ইয়াৰ তলত চাওক, আকৌ একেবাৰে এটা নদী আছে, সৰু নদী। বহুত ভাল লাগিছে। ইয়াতে অলপ ঠাণ্ডা হৈ আছে, সেইকাৰণে অলপ থিয় হৈ আছে। ইয়াত একেবাৰে চাহ আছে, ইপিনে চাব পাৰে আপোনালোকে। বহুত এটা ভাল দৃশ্য। তাত চাহ থিয় হয় এতিয়া। তাৰপিছত ট্ৰেইনটো যেতিয়া আহিব, তাৰপিছত ট্ৰেইনত উঠিম আৰু যাম। অ'কে বন্ধুসকল, ফাইনেলি আমি এতিয়া NGP পালোহি আহি পেলাই। এতিয়া আমি অলপ খোৱা দোৱা কৰিম, খাই পেলাই অলপ জিৰণি ল'ম, জিৰণি পেলাই টোপনি যাম। আৰু ৰাতি আপোনালোকক ডিষ্টাৰ্ব নকৰোঁ বা কাৰোবাক ডিষ্টাৰ্ব নকৰোঁ। আমি ৰাতি টোপনি যাম আৰু ৰাতিপুৱা আপোনালোকৰ লগত লগ পাম। ঠিক আছে, তেনেহ'লে আহোঁতে আহোঁতে হৈ গ'ল ডিনাৰৰ সময়। চবেই কৈ আছে চাউথ ইণ্ডিয়ান ফুড বা চাউথ ইণ্ডিয়ান কিবা কিবি খাব। সেইকাৰণে চাউথ ইণ্ডিয়ান খোৱা বিচাৰোঁতে ষ্টেচন এটা পালোহি আহি পেলাই। তাৰপাছত চাউথ ইণ্ডিয়ান খোৱা আনিলোঁ, আনি পেলাই চবেই লৈ বহিলোঁ। এতিয়া খোৱা দোৱা আৰম্ভ কৰিম। জাষ্ট খোৱা দোৱা আৰম্ভ কৰোঁতে কৰোঁতে অলপ সময় গুচি গ'ল। খোৱা দোৱাটো বহুত টেষ্টি হ'ল। চাউথ ইণ্ডিয়ান বহুত ভাল খোৱা বস্তু, পেটৰ কাৰণে বহুত ভাল। আজি তোমাক ইডলি ডোচা খুৱাইছোঁ আৰু তুমি ৰাতি একো নাখাবা, বুজি পাইছা? একদম না মুৰব্বী, একদম না মুৰব্বী। ঠিক আছে,
গুড মৰ্ণিং এভৰিৱান। জাষ্ট উঠিলোঁ, উঠি পেলাই ব্ৰাছ কৰি আছোঁ এতিয়া। আৰু ৰাতি বহুত কিবা কিবি হৈ গ'ল, আপোনালোকক জনাম নেক্সট এটা ব্লগ বনাই পেলাই। অ'কে, গুড মৰ্ণিং বন্ধুসকল। তেনেহ'লে আমি পালোহি গোটেই ৰাতি টোপনি মাৰি পেলাই আমি পালোহি হাওৰা ৰেলৱে ষ্টেচন। যাক আপোনালোকে আমাৰ দীঘা যাবলগীয়া ট্ৰেইন লগোৱা আছে ইয়াত। এতিয়া আপোনালোকক ক'ম ৰাতিটো কি হ'ল। ৰাতি বহুত পাগলত পৰিছিলোঁ, বহুত ফাইন লগাবলগীয়া হ'ল, বহুত টকা পইচা ফাইন দিবলগীয়া হ'ল। কিমান টকা ফাইন দিবলগীয়া হ'ল আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে চাব পাৰিছে এইটো আমাৰ ট্ৰেইন। এতিয়া আমি দীঘালৈ যাম, আমাৰ টিকেটটো কনফাৰ্ম হৈ আছে। তেনেহ'লে ব'লক আমি ট্ৰেইনলৈ যাম। অ'কে, ৱেলকাম টু দীঘা। আহি গ'লোঁ দীঘা। এতিয়া বহুত ভাল লাগি আছে, শৰীৰটো অলপ ঠাণ্ডা হৈ আছে। পাই গ'লোঁ দীঘা ৰেলৱে ষ্টেচন। বহুত দিন মূৰত 2 দিনমান ট্ৰেইনত বহি পেলাই শুই পেলাই কিবা কিবি কৰি পেলাই আহি পালোঁ দীঘা ৰেলৱে ষ্টেচন 2 দিনৰ মূৰত। তেনেহ'লে ধৈৰ্য্যৰ ফল মিঠা হ'ব লাগে, সেইকাৰণে আহিছোঁ চাম কি হয়। আৰু ইয়াত ষ্টেচনটোতো ধুনীয়া লাগি। ফাইনেলি আমি দীঘা ৰেলৱে ষ্টেচনৰ পৰা ওলালোহি। ইয়াৰ বাহিৰত আপোনাৰ দৃশ্য চাব পাৰে, কিমান ধুনীয়া লাগিছে। চাওক এইটো গেটটো, দীঘা ৰেলৱে ষ্টেচন গেটটো। আৰু আপোনালোকে এইপিনে চাব পাৰে যিমান মানুহ আছে চবেই কিন্তু টুৰিষ্ট হয়। চাওক আপোনালোকে চবৰ লগত লাগেজ আছে। অ'কে বন্ধুসকল, আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ। এতিয়া যাম আমি ৰুমত, তাৰ পৰা আমি নেক্সট ভিডিঅ' ষ্টাৰ্ট কৰিম। আপোনালোকে নেক্সট ব্লগত লাগি থাকিব আৰু নেক্সট ব্লগ বহুত ইমাৰ্জিন হ'ব।